বৰ্তমানেও বানৰ কবলত শিৱসাগৰ জিলাৰ বানমুখ পানীচুক অঞ্চলৰ বহু গাঁও বানমুখ অঞ্চলৰ প্ৰায় 12খন গাঁও বৰ্তমানেও পানীৰ তলত নিজৰ ঘৰ এৰি এতিয়া আনৰ ঘৰৰ চোতালত আশ্ৰয় ল'বলগীয়া হৈছে লোকসকলে কিয়নো এতিয়াও সুচল হোৱা নাই যাতায়াত চৰকাৰে দিয়া ঘৰো বানে উটুৱাই নিয়াত আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে লোকসকলে এই পৰিস্থিতি এই ছবি নেদেখিলে আচলতে কোনেও বুজিব নোৱাৰা এক অৱস্থা হৈছে তেওঁলোকৰ এতিয়াও ভিন্ন প্ৰান্ত এতিয়াও পানীৰ কবলত আপোনালোকে দেখিছে এইদৰে নাৱেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে কিয়নো যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আৰু বানৰ কবলত এয়া বানমুখ আৰু পানীচুক শিৱসাগৰৰ 12খন গাঁও এতিয়াও জলমগ্ন আশ্ৰয় বিচাৰি বানাক্ৰান্ত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে চৰকাৰৰ তৰফৰ পৰা যি ঘৰ তেওঁলোকে লাভ কৰিছিল সেয়াও বানে তছনছ কৰি থৈ গ'ল আৰু সহায়ৰ অপেক্ষাত আছে এতিয়া শতাধিক পৰিয়াল চাওক এতিয়াও একাঠো পৰ্যন্ত পানী কিছু কিছু প্ৰান্তত পানী কিছু কমিছে যদিও এতিয়াও যেন এইদৰেই একাংশ লোক বানত কক পকাই আছে আমি সবিশেষ জানিম এই মুহূৰ্তত পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আমাৰ শিৱসাগৰৰ ব্যুৰো ইৰশাদ উল্লাৰ সৈতে ইৰশাদ সন্মুখৰ এখন চোতালত উপস্থিত আছো আৰু চোতালৰ যি দৃশ্য সেই দৃশ্য আমি দেখাব চেষ্টা কৰিছো মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে ইয়াত বহু আই মাতৃসকল এই ধৰণেই আন এখন ঘৰৰ চোতালত এই ধৰণে আশ্ৰয় লৈ থাকিবলগীয়া এক পৰিৱেশ ইয়াৰ গাঁওখনৰ বৰ্ণনা আমি কোনো শব্দ ভাষাৰে আমি দি শেষ কৰিব নোৱাৰিম যিহেতু এই গাঁওখন সম্পূৰ্ণৰূপে এখন সাগৰ সদৃশ পৰিৱেশত আছে আৰু যাৰ বাবে এতিয়া তেওঁলোকৰ যিসমূহ চৰকাৰী সাহায্য বা বেচৰকাৰী সাহায্য তেওঁলোকলৈ যি আহে এই ঘৰখনৰ চোতালেই সকলোতকৈ ওখ স্থানত আছে যাৰ বাবে বানে ধুই নিয়া নাই আৰু এই ঘৰখনৰ চোতালত এতিয়া এইসকল বানপীড়িত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে বিভিন্ন বৃদ্ধ বনিতা আৱল সকলোৱে ইয়াত আচলতে ইতিমধ্যে ইয়াত আহি পেলাই আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে মই মুখসমূহ দেখাইছোঁ এই মুখসমূহে এই চকুসমূহে আচলতে এই বানৰ যি বিভীষিকা যি বিধ্বংসী ৰূপ সেই বিধ্বংসী ৰূপসমূহৰ আপুনি বৰ্ণনা দি যাব আই মাতৃসকলৰ চকু এতিয়া শুকাই আছে চকুলোৰ সিক্ত হৈ আছে অশ্ৰুসিক্ত হৈ আছে আৰু তেওঁলোকৰ নিজৰ ঘৰ নিজৰ আপোন চোতালখন এৰি এতিয়া আনৰ ঘৰৰ চোতালত আশ্ৰয় ল'বলগীয়া হৈছে মোৰ লগত এজন খুৰা আছে মই খুৰা ওচৰলৈ যাবলৈ চেষ্টা কৰিম গোটেই গাঁওখনে কৃষি প্ৰধান কৃষি কি হ'ব এতিয়া কৃষি এতিয়াতো আমাৰতো খেতি পথাৰ মাৰিলে আৰু যিবিলাক এতিয়া ৰুবলগীয়া আছিলে কঠীয়া সেইবিলাকো মাৰিলে শাক পাচলি বাৰী আমাৰ যিবিলাক লাগি আছিলে বা ফল মূল খাই আছিলে সেইবিলাকো নাই সেইবিলাকো চব বানপানীয়ে ধ্বংস কৰিলে অসুবিধা হৈছে বহুত অসুবিধা হৈছে আৰু যাতায়াত পথবোৰ আমাৰ বন্ধ হৈ আছে যিহেতু চাইকেল গাড়ী ঘোঁৰা উলিয়াব পৰা নাই বজাৰ সমাৰ কৰি খাব পৰা নাই ৰাইজে যিবিলাক চৰকাৰ সাহায্য পাইছোঁ সেইবিলাকৰ সৈতে আমি বৰ্তমান এতিয়া চলি আছোঁ জলবন্দী হৈ আছোঁ হয় মই আন এগৰাকী আইৰ ওচৰলৈ যাম এগৰাকী মহিলা আছে মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কি ধৰণে অসুবিধাৰ সন্মুখীন হৈছে এই বানৰ হয় আমাৰ ৰাস্তা পদূলি এইবোৰ গৈছে আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ ঘৰ দুৱাৰ এইবোৰ তল গৈছিলে এতিয়া অলপ বাৰু শুকাইছে অকণমান ল'ৰা ছোৱালী হয় আমাৰ এইবোৰ খেতি পথাৰো নষ্ট হৈছে এইবোৰ বহুতো শাক পাচলি বাৰী খেতি পথাৰ এইবোৰ নষ্ট হৈছে কঠীয়া কি অসুবিধা হৈছে সাহায্য পাইছে না পাইছোঁ আমি সাহায্য যথেষ্টখিনিয়ে পাইছোঁ আৰু অসুবিধা মানে কি ক'ব এতিয়া আমি ইয়ালৈ আহিবলৈও আমি নাৱত আহিবলগীয়া হৈছে তাৰপিছতে আকৌ আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী আছে আমি ল'ৰা ছোৱালীকো মানে আমি চম্ভালিব পৰা নাই এনেকুৱা অৱস্থা হৈছে চাৰিওফালে পানী হৈছে সেইটো কাৰণে বহুত অসুবিধা হৈছে আমাৰ বেলেগৰ চোতালত হয় আন এগৰাকী আই মাতৃ আছে আমি তেওঁৰ ওচৰলৈ আইতাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আই কি অসুবিধা হৈছে মোৰ অসুবিধা মানে মই বেলেগ মানুহৰ ঘৰতে আছোঁগৈ ওচৰৰ মানুহৰ ঘৰত তেওঁলোকৰ তাতে থাকোঁ মোৰ ল'ৰা ছোৱালী এটি ছোৱালী দুজনী দিলোঁ এতিয়া মই ঘৰ চৰকাৰে দিয়া সেই ঘৰটোতে আছোঁ মোৰ মানুহজন নাই এতিয়া চৰকাৰে দিয়া ঘৰটো মোৰ অৱস্থা নাই ভাঙি যোৱাৰ আগতে হৈছে বাঁহৰ এডোখৰ দি লৈছিলোঁ সেইডোখৰ ভাগি গ'ল যিডোখৰ এতিয়া তুলি লৈ হেৰি কৰিছিলোঁ সেইডোখৰো এতিয়া গোটেই বোকা সোমাই গ'ল হেৰি ফুটা ওলাই গ'ল প্ৰতিচ্ছবি আচলতে বৰ্ণনা বা ভিজুৱেলছ মই চব কৈ যাব আই
কি অসুবিধা হৈছে? আমি বাৰু এতিয়া বাৰু চৰকাৰে দিয়া বস্তুখিনি খাম, আমাৰ ভৱিষ্যতলৈ কি হ'ব? কঠীয়া আৰু উৱা চোৱাবোৰ চব মাৰি গ'ল। ভিতৰত আমাৰ এগাঁঠিৰ ভিতৰত আমি সোমাব পৰা নাই এতিয়া। আপোনালোকে যদি চাই আহেগৈ চাই আহিব পাৰে আমাৰ ঘৰটোৰ অসুবিধা, যেনি তেনি পানী সোমাই গ'ল, ঘৰত একো সোমাব পৰা নাই। 21 তাৰিখৰ পৰা আহিছোঁ নেকি? হৈ গ'ল, সিমানখিনি আমাৰ হৈ গ'ল। এতিয়া লোকৰ ঘৰত মই সোমাই আছোঁ। অসুবিধা বহুত, মই লোকৰ ঘৰত সোমাই আছোঁ। লোকৰ ঘৰত থাকিলে মানে এতিয়াতো খাবলৈ পাই আছে, পিছৰ পৰ্যায়তে কৈছোঁ, খেতি নাইকিয়া হ'ল, আমাৰ কঠীয়া নাইকিয়া হৈ গ'ল, মাৰি লৈ গুচি গ'ল। পিছৰ পৰ্যায়ত আমাৰ কি হ'ব? সেইটো এটা আমাৰ চিন্তা হৈ গ'ল। এতিয়া পিছত আমি কেনেকৈ খাম? এয়াই আচলতে শিৱসাগৰ প্ৰতিটো প্ৰান্তৰ পৰিৱেশ। আমি পুনৰ কথাৰে বৰ্ণনা কৰিব নালাগে। বিগত যি 2টা সপ্তাহ আমি ধাৰাবাহিকভাৱে অসম লাইভে বিভিন্ন প্ৰান্তত গৈ এনেধৰণৰ মন্তব্য লোৱাৰ চেষ্টা কৰিছিলোঁ। মানুহৰ দুখ দুৰ্দশাবোৰ চৰকাৰ বাহাদুৰৰ দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰি আহিছিলোঁ। হয়।